আজি আমি আলোচনা কৰিম কম্পিউটাৰ বা লেপটপৰ কীবোৰ্ডৰ কেইটামান শ্বৰ্টকাটছ। Ctrl+V ব্যৱহাৰ কৰা হয় পেষ্ট কৰিবৰ কাৰণে। Ctrl+F ব্যৱহাৰ কৰা হয় ফাইণ্ড কৰিবৰ কাৰণে। Ctrl+H ব্যৱহাৰ কৰা হয় ৰিপ্লেচ কৰিবৰ কাৰণে। Ctrl+G ব্যৱহাৰ কৰা হয় গো টুৰ কাৰণে। Ctrl+A ব্যৱহাৰ কৰা হয় চিলেক্ট অলৰ কাৰণে। F5 ব্যৱহাৰ কৰা হয় টাইম এণ্ড ডেটৰ কাৰণে। Ctrl+V is used for paste, Ctrl+F used for find, Ctrl+H used for replace, Ctrl+G used for go to, Ctrl+A used for select all. Ctrl+N ব্যৱহাৰ কৰা হয় নিউৰ কাৰণে। Ctrl+O ব্যৱহাৰ কৰা হয় অপেন কৰিবৰ কাৰণে। Ctrl+S ব্যৱহাৰ কৰা হয় চেভৰ কাৰণে। Ctrl+Z ব্যৱহাৰ কৰা হয় আনডু বা বেক কৰিবৰ কাৰণে। Ctrl+X ব্যৱহাৰ কৰা হয় কাট বা মুভ কৰিবৰ কাৰণে। Ctrl+C ব্যৱহাৰ কৰা হয় কপি কৰিবৰ কাৰণে। Ctrl+N used for new, Ctrl+O used for open, Ctrl+S used for save, Ctrl+Z used for undo. F6 ব্যৱহাৰ কৰা হয় হাইলাইট এড্ৰেছ বাৰ। F7 ব্যৱহাৰ কৰা হয় চেক স্পেলিং এণ্ড গ্ৰামাৰ। F8 ব্যৱহাৰ কৰা হয় বুট মেনুৰ কাৰণে। F9 ব্যৱহাৰ কৰা হয় ৰিমুভ চিলেক্টেড আইটেমছ। F10 ব্যৱহাৰ কৰা হয় এক্টিভ মেনু বাৰ ইন MS অফিচ। F11 ব্যৱহাৰ কৰা হয় ফুল স্ক্ৰীনৰ কাৰণে। F12 ব্যৱহাৰ কৰা হয় চেভ এজৰ কাৰণে। F6 used for highlight address bar, F7 for check spelling and grammar, F8 for boot menu, F9 for remove selected items, F10 for active menu bar in MS Office, F11 for full screen and F12 for save as. F1 ব্যৱহাৰ কৰা হয় হেল্পৰ কাৰণে। F2 ব্যৱহাৰ কৰা হয় ৰিনেমৰ কাৰণে। F3 ব্যৱহাৰ কৰা হয় চাৰ্চিঙৰ কাৰণে। F4 ব্যৱহাৰ কৰা হয় Alt+F4 শ্বাটডাউন এণ্ড পেজ কাটৰ কাৰণে। F5 ব্যৱহাৰ কৰা হয় ৰিফ্ৰেছৰ কাৰণে। F6 ব্যৱহাৰ কৰা হয় হাইলাইট এড্ৰেছ বাৰৰ কাৰণে। F7 ব্যৱহাৰ কৰা হয় চেক স্পেলিং এণ্ড গ্ৰামাৰ। F1 is used for help, F2 is used for rename, F3 for searching, F4 for Alt+F4 for shutdown and page cut, F5 for refresh. Ctrl+W ব্যৱহাৰ কৰা হয় ক্লোজ কৰিবৰ কাৰণে। Ctrl+X ব্যৱহাৰ কৰা হয় কাট কৰিবৰ কাৰণে। Ctrl+Y ব্যৱহাৰ কৰা হয় ৰিপিট বা ৰিডুৰ কাৰণে। Ctrl+Z ব্যৱহাৰ কৰা হয় আনডুৰ কাৰণে। Ctrl+W is used for close, Ctrl+X is used for cut, Ctrl+Y is used for repeat or redo, Ctrl+Z is used for undo. গতিকে আপোনালোকে কীবোৰ্ড ব্যৱহাৰ কৰি মাউচ ব্যৱহাৰ নকৰাকৈ এইখিনি শ্বৰ্টকাট ব্যৱহাৰ কৰিব পাৰে। Ctrl+S ব্যৱহাৰ কৰা হয় ছেভ কৰিবৰ কাৰণে। Ctrl+T ব্যৱহাৰ কৰা হয় লেফ্ট ইনডেণ্টৰ কাৰণে। Ctrl+U ব্যৱহাৰ কৰা হয় আণ্ডাৰলাইন কৰিবৰ কাৰণে। Ctrl+V ব্যৱহাৰ কৰা হয় পেষ্টৰ কাৰণে। Ctrl+W ব্যৱহাৰ কৰা হয় ক্ল'জৰ কাৰণে। Ctrl+X ব্যৱহাৰ কৰা হয় কাটৰ কাৰণে। Ctrl+Y ব্যৱহাৰ কৰা হয় ৰিপিট এণ্ড ৰিডুৰ কাৰণে। Ctrl+S is used for save, Ctrl+T is used for left indent, Ctrl+U for underline, Ctrl+V পেষ্টৰ কাৰণে, Ctrl+W ক্ল'জৰ কাৰণে, Ctrl+X ব্যৱহাৰ কৰা হয় কাটৰ কাৰণে, Ctrl+Y ৰিপিট এণ্ড ৰিডু। Ctrl+N ব্যৱহাৰ কৰা হয় নিউ পেজৰ কাৰণে। Ctrl+O ব্যৱহাৰ কৰা হয় অপেন কৰিবৰ কাৰণে। Ctrl+P ব্যৱহাৰ কৰা হয় প্ৰিণ্টৰ কাৰণে। Ctrl+Q ব্যৱহাৰ কৰা হয় এড স্পেচ আফটাৰ পেৰাগ্ৰাফ। Ctrl+R ব্যৱহাৰ কৰা হয় এলাইন টেক্সট টু নাইট। Ctrl+G ব্যৱহাৰ কৰা হয় গো টুৰ কাৰণে। Ctrl+H ব্যৱহাৰ কৰা হয় ৰিপ্লেচৰ কাৰণে। Ctrl+I ব্যৱহাৰ কৰা হয় ইটালিক কৰিবৰ কাৰণে। Ctrl+J ব্যৱহাৰ কৰা হয় জাষ্টিফাইৰ কাৰণে। Ctrl+K ব্যৱহাৰ কৰা হয় হাইপাৰলিংকৰ কাৰণে। Ctrl+L ব্যৱহাৰ কৰা হয় এলাইন টেক্সটৰ কাৰণে। Ctrl+A ব্যৱহাৰ কৰা হয় অল চিলেক্টৰ কাৰণে। Ctrl+B ব্যৱহাৰ কৰা হয় বোল্ডৰ কাৰণে। Ctrl+C ব্যৱহাৰ কৰা হয় কপিৰ কাৰণে। Ctrl+D ব্যৱহাৰ কৰা হয় ফন্ট বা ডুপ্লিকেটৰ কাৰণে। Ctrl+E ব্যৱহাৰ কৰা হয় চেণ্টাৰৰ কাৰণে। Ctrl+F ব্যৱহাৰ কৰা হয় ফাইণ্ডৰ কাৰণে। Ctrl+G ব্যৱহাৰ কৰা হয় গোৰ কাৰণে। আপোনালোকে কমেণ্ট ছেকশ্যনত এই দুটা ব্যৱহাৰ আপোনালোকে জনাব। Ctrl+C কি কাৰণে ব্যৱহাৰ কৰা হয়, Ctrl+V কি কাৰণে ব্যৱহাৰ কৰা হয়। ভিডিঅ'টো ভাল লাগিছে যদি লাইক আৰু শ্বেয়াৰ কৰি দিব। প্ৰথমবাৰৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।